শক্তি বেছি নহয় শক্তি বুলি ক'লে এনেকুৱা হয় আমি বিচাৰিছোঁ যে বিনোদ হাজৰিকা গতিকে আমি বিচাৰিছোঁ আমাক যি ধৰণে বন্ধুত্বমূলকভাৱে যদি খেলে তেনেহ'লে আমি বিজেপি কাৰ্যকৰ্তা হিচাপে আমি সাজু আছোঁ গতিকে তেখেতলোকে কৈ আছে যে আমি বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা নকৰোঁ আৰু তেওঁলোকে বিগত বছৰত যদি আপোনালোকে চায় তেওঁলোকে বিজেপি বুগুচাত উঠি তেওঁলোকে বিধায়কজনক জিকাবলৈ সক্ষম হৈছিল এইটো স্পষ্ট কথা আৰু তেওঁলোকৰ যদি দম আছে মই আজি এই চেগতে কৈছোঁ চাবুৱাৰ পৰা তেওঁলোকে আমাৰ লগত বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰক আৰু অন্যথা তেওঁলোকে এই চিটটো তেওঁলোকে এৰি দিয়ক আমাৰ বিজেপিক আৰু তেওঁলোকে দেখিছে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে আমি 18খনৰ ভিতৰত আমি 17খন জয়লাভ হৈছোঁ 3খন জিলা পৰিষদৰ ভিতৰত আমি 2খন জিলা পৰিষদ আমি জয়ী হৈছোঁ আৰু তেওঁলোকে কয় যে তেওঁলোকৰ ইয়াত এছবি দুৰ্গ আমি কওঁ ইয়াত বিজেপি দুৰ্গ যদি ইয়াত হকৰূপা বচাবৰ পৰা এটাই শক্তি আছে এইটোৱে হ'ল বিজেপিয়ে চাবুৱা ৰক্ষা কৰিব পৰা এটাই দল আছে সেইটোৱে হৈছে বিজেপি দল কথা কোনে কয় যে বিজেপি আৰু এজিপি যদি ইয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰে এইটো কোনে কয় যে ইয়াত কংগ্ৰেছ জিকিব ইয়াত কংগ্ৰেছ শূন্য চাবুৱা সমষ্টিত আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে যে চাবুৱা এটা বিজেপি দুৰ্গ তাত বিৰোধী শূন্য আৰু এজিপিয়ে বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা নকৰা এটাই মূল কাৰণ তেওঁলোকে আমাৰ বুগুচাত উঠি যি ধৰণে অনাগত দিনত 4 বছৰ 5 বছৰ কাৰ্যকাল তেওঁলোকে চলালে এই 26তো তেওঁলোকে আমাৰ বুগুচাত উঠি এই ইলেকশ্যনটো খেলিবলৈ তেওঁলোকে আমালৈ বাট চাই আছে এইটো স্পষ্ট কথা পাৰ্থ চাওক যে কোনে কাৰ বুকুচাত উঠিব এনেধৰণৰ এটা ৰাজনীতি চলিছে আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে কথা পাতিলোঁ তেওঁলোকে কোনো কাৰণতে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ভিত্তি দিছে আৰু ফলাফলৰ অনুসৰি বিজেপিয়ে 17খন যিহেতু ইয়াত পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছিল আৰু এনে সময়ছোৱাত তেওঁলোকে কোনো কাৰণতে এৰি নিদিয়ে আনকি তেওঁলোকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব